নমস্কাৰ তোমালোক মই ইয়াৰ আগৰ ভিডিঅ'ত যুগ্ম সংখ্যাৰ ধাৰণা দিছো আজি মই অযুগ্ম সংখ্যাৰ ধাৰণা বুজাই দিম চোৱা অযুগ্ম সংখ্যা অড নম্বৰ যিবোৰ সংখ্যাক 2 ৰে বিভাজ্য নহয় এইবোৰ সংখ্যাক অযুগ্ম সংখ্যা বোলে যেনে 1 3 5 7 9 এনেকৈ পাই থাকিবা তুমি এই সংখ্যাবোৰক 2 ৰে বিভাজ্য নহয় আৰু এই সংখ্যাবোৰক আমি অযুগ্ম সংখ্যা বুলি কম তে চাবা মনত ৰাখিবলগীয়া কথা 1 নম্বৰ যিবোৰ সংখ্যাৰ এককৰ ঘৰৰ অংকটো কি হয় 1 3 5 7 9 এককৰ ঘৰত যদি এই অংককেইটা থাকে 1 ও থাকিব পাৰে 3 ও থাকিব পাৰে 5 ও থাকিব পাৰে 7 ও থাকিব পাৰে নাইবা 9 ও থাকিব পাৰে তেতিয়া সেই সংখ্যাবোৰক 2 ৰে হৰণ নাযায় যেনে 11 13 চোৱা একক স্থানত 1 আছে 3 আছে 15 5 আছে একক স্থানত 17 7 আছে 19 চোৱা 9 আছে এতে একক স্থানত চোৱা 1 আছে 3 আছে 5 আছে 7 আছে 9 আছে গতিকে এই সংখ্যাবোৰক 2 ৰে বিভাজ্য নহয় অৰ্থাৎ সম্পূৰ্ণ বিভাজ্য নহয় হলো বুজি নাইবা তুমি যদি ডাঙৰ সংখ্যা চোৱা 2 3 4 1 1 আছে 2 3 4 3 3 আছে 2 3 4 5 5 আছে 2 3 4 7 7 আছে একক স্থানত 2 3 4 9 so একক স্থানত 9 আছে so এই সংখ্যাটোৰ একক স্থানত 1 আছে এই সংখ্যাটোৰ একক স্থানত 3 আছে এই সংখ্যাটোৰ একক স্থানত 5 আছে এই সংখ্যাটোৰ একক স্থানত 7 আছে এই সংখ্যাটোৰ একক স্থানত 9 আছে গতিকে এই সংখ্যাবোৰক 2 ৰে বিভাজ্য নহয় সম্পূৰ্ণ বিভাজ্য নহয় হলো বুজি নেক্সট 2 নম্বৰ দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল এটা অযুগ্ম সংখ্যা দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা যেনে 1, 2 ক্ৰমিক স্বাভাৱিক সংখ্যা গতিকে 1 + 2 3 এটা অযুগ্ম সংখ্যা তেনেকৈ 3, 4 এই দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা 3 + 4 7 অযুগ্ম সংখ্যা তেনেকৈ তুমি চাব পাৰা 5 4, 5 4 + 5 9 অযুগ্ম সংখ্যা তেনেকৈ তোমালোকে চাব পাৰিবা হলো বুজি তে নেক্সট স্টেপত কি আছে যিকোনো অযুগ্ম সংখ্যাৰ লগত 2 যোগ কৰিলে অযুগ্ম সংখ্যা পোৱা যায় যিকোনো অযুগ্ম সংখ্যা তে আমি চাবা অযুগ্ম সংখ্যা 1 ৰ লগত 2 প্লাস কৰিলে 3 পাবা অযুগ্ম সংখ্যা পালো তেনেকৈ তোমাৰ চাবা অযুগ্ম সংখ্যা 3 + 2 কি পাবা 5 অযুগ্ম সংখ্যা পালা তেনেকৈ তোমাৰ 5 2 প্লাস দিয়া 7 পাবা তেনেকৈ তোমাৰ 7 + 2 9 অযুগ্ম সংখ্যা পালা বুজি
The next 4 number step. India আছে অযুগ্ম সংখ্যাৰ বৰ্গ এটা অযুগ্ম সংখ্যা যেনে চাবা 1 ক স্কয়াৰ কৰিলে তুমি কি পাবা 1 তেনেকৈ 3 ক স্কয়াৰ কৰা 9 চোৱা এই 3 টো এটা অযুগ্ম সংখ্যা গতিকে বৰ্গ কৰোতে কি পালা 9 9 টো এটা অযুগ্ম সংখ্যা যেনেকৈ তোমাৰ 1 ক স্কয়াৰ কৰিলে 1 এ পাবা 1 টো অযুগ্ম সংখ্যা তেনেকৈ তোমাৰ 5 স্কয়াৰ কৰা তেতিয়া 25 পাবা 25 টো কি হ'ব অযুগ্ম সংখ্যা একক স্থানত 5 আছে 5 টো এটা অযুগ্ম সংখ্যা নেক্সট 7 স্কয়াৰ কৰা 7 ক স্কয়াৰ কৰিলে পাবা 49 গতিকে চোৱা 49 একক স্থানত 9 আছে অযুগ্ম সংখ্যা তাৰ পিছত তুমি 9 স্কয়াৰ কি পাবা 81 চোৱা একক স্থানত 1 আছে অযুগ্ম সংখ্যা তেনেকৈ আৰু চাব পাৰা 11 স্কয়াৰ 1 2 1 1 আছে একক স্থানত গতিকে অযুগ্ম সংখ্যা অৰ্থাৎ অযুগ্ম সংখ্যাৰ বৰ্গ এটা অযুগ্ম সংখ্যা এইখিনি তোমালোকে মনত ৰাখিবা তেতিয়া তোমালোকৰ অংক বুজি পোৱাত সহজ হ'ব আৰু বুজি পালানে নাই কমেন্টত জনাবা আৰু ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই